নমস্কাৰ, মই আজি উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশনত। এই মোৰ পিছফালে আপুনি দেখিব পাইছে ইমান ধুনীয়াকৈ গেটখন সজোৱা হৈছে আৰু এই এড্ৰেছটো হৈছে বৌবন্ধা এৰালতলি পথাৰ। আৰু আপুনি দেখিবলৈ পাইছে এতিয়া পিছফালে মানুহবোৰ অসংখ্যক মানুহ আহিছে। আৰু মই আপোনালোকক প্ৰথমতে অসমবাসী ৰাইজক মই প্ৰথমতে এড্ৰেছটো মই কৈ দিছোঁ। যদি আপোনালোকে গুৱাহাটী ছাইডৰ পৰা আহে, আপুনি দেখাই দিব অনুৰোধ কৰিছোঁ। গুৱাহাটী ছাইডৰ পৰা আহিলে আপোনালোকে কলাক্ষেত্ৰ পাৰ হৈ লেফ্ট ছাইডে, আৰু যদি আপোনালোকে আহে তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট ছাইডৰ পৰা যদি আহে, তেনেহ'লে আপোনালোকে আহি পেলাই ৰাইট ছাইডে পাব এই মৌবন্ধা এৰালতলি পথাৰ। আৰু এতিয়া আপোনালোকক মই ইয়াৰ পৰিৱেশ দেখাম ভিতৰলৈ লৈ গৈ। আহক এতিয়া আপোনালোকে ভিতৰলৈ সোমাই যাওঁ মই। এতিয়া মই ভিতৰলৈ সোমাই আহি আপোনাৰ মূল যি ঘৰ নামঘৰ আছে, এই মূল নামঘৰ আছে মই দেখাই দিব অনুৰোধ কৰিছোঁ। ইমান ধুনীয়াকৈ নামঘৰভাগ তৈয়াৰ কৰা হৈছে দেখিছে আপোনালোকে। যদিও অস্থায়ীভাৱে কৰা হৈছে, কিন্তু এনেকুৱা লাগিছে যে স্থায়ীভাৱে বহুত দিনৰ পৰা অস্থায়ীভাৱে কৰা হৈছে। দেখিছে আপুনি পৰিৱেশটো। মই আজি উপস্থিত আছিলোঁ, আপোনালোকে দেখিবলৈ পাইছে। এতিয়া মই উপস্থিত আছিলোঁ শ্ৰীমন্ত শংকৰদেৱৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশনত। আৰু মই ইয়াত আহি থাকোঁতে মই আপোনাক দেখা পালোঁ এতিয়া আপোনাৰ বহুত দূৰৰ পৰা আপোনাৰ এতিয়া চাইকেল মাৰি আহি আছে। আৰু তেখেতসকলে ২০০৮ চনৰ পৰা এনেকৈ অহা যোৱা কৰি আছে। আৰু তেখেতসকলৰ পৰা জানিম কেনেকৈ আৰু কিমান ক'ত কেনেকৈ কি কথা সকলোখিনি জানিম। নমস্কাৰ দেই। কৃষ্ণ। আপোনালোকে এতিয়া ক'ৰ পৰা আহি আছে? আমি লখিমপুৰ নাৰায়ণপুৰৰ পৰা আহি আছোঁ, মাধৱদেৱ জন্মস্থানৰ পৰা আহি আছোঁ। তাৰপৰা আহি আছে, চাইকেল মাৰি আহি আছে। চাইকেল আপোনালোকে দেখিবলৈ পাইছে এতিয়া আপোনালোকে চাইকেল মাৰি একদম লখিমপুৰ নাৰায়ণপুৰ ন? হয়, নাৰায়ণপুৰৰ পৰা চাইকেল মাৰি আহি আছে। কি কেনেকুৱা এতিয়া আপোনাৰ ইয়াতে কেইদিন থাকিব? 4 দিন থাকিব। 4 দিন থাকিম। ইয়াৰ পিছত আপোনালোকে মানে গোটেই ২০০৮ চনৰ পৰা আপোনালোকে চাইকেলে অহা যোৱা কৰি আছে। হয় হয়। অসমবাসী ৰাইজক কি জনাব? আমি অসমবাসী ৰাইজক আশীৰ্বাদেই জনাইছোঁ, আৰু আমাকো অসম ৰাইজে আশীৰ্বাদ গ্ৰহণ কৰিছে। আৰু সেই ৰাইজৰ আশীৰ্বাদ আমি শিৰত লৈয়ে আমি পদযাত্ৰা এই চাইকেল যাত্ৰাই কৰি থাকোঁ। সেইকাৰণে আমি সোমবাৰৰ দিনাখনো আমি সেই ৰাইজৰ আশীৰ্বাদ পদধূলি আমি শিৰত লৈ আমি যাত্ৰা কৰি আহি আছোঁ। তাৰপৰা কোনদিনাখন ওলালে? আমি সোমবাৰ দিনাখন ৰাতিপুৱা ওলাইছোঁ। সোমবাৰে ৰাতিপুৱা ওলাইছে? হয়, 6:30মান বজাত ওলাইছোঁ। আহি পেলাই আমি মৰিঢলত থাকিলোঁ। তাৰপৰা মৰিঢলৰ পৰা কালি আহি ডিমৌ আপোনাৰ এই আঞ্চলিক প্ৰাক্তন সভাপতিজনৰ ঘৰত ৰাখিলে। তাৰপিছত তাৰপৰা আজি আহি আমি ইয়াত পাইছোঁহি। আৰু অলপ মই ভিতৰলৈ সোমাই আহি দেখিবলৈ পাইছে আপোনাৰ, এতিয়া দেখাই দিব অনুৰোধ কৰিছোঁ। ইমান ধুনীয়াকৈ নাওখন সজোৱা হৈছে দেখিছে আপোনালোকে। আৰু ইয়াৰ ভিতৰতে আপোনাৰ এতিয়া মাছ, এইফালে বগলী এটা হেৰি ধুনীয়াকৈ সজোৱা হৈছে চব। আৰু ইয়াতে এইটোৱে হৈছে মেইন ষ্টেজটো। আপোনাৰ ইয়াতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব, আৰু ইয়াতে আপোনাৰ প্ৰগ্ৰেম হ'ব। মেইন ষ্টেজটো এইটো দেখাই দিছোঁ। আহক আৰু ভিতৰলৈ সোমাই যাওঁ আৰু দেখাওঁ, আপোনাৰ পৰিৱেশ দেখাই আছোঁ। আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাম, কিনো হৈ আছে আপোনালোকৰ সবিশেষ দেখাম। আপোনালোকে আহক মোৰ লগত ভিতৰলৈ সোমাই আহি যাওক। এইবোৰ দেখিবলৈ পাইছে, এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশন। এয়া আপোনালোকে দেখিবলৈ পাইছে। আৰু আপোনালোকক মই দেখুৱাই আছোঁ ইয়াৰ ভিতৰত কি হৈ আছে, সবিশেষ দেখাম। আপোনালোকে মোৰ লগত জড়িত হৈ থাকিব। এয়া মই আহি পাইছোঁহি, দেখিবলৈ পাইছে আপোনাৰ ইয়াতে।
এয়া মই ভিতৰলৈ সোমাই আহি দেখিবলৈ পাইছে আপোনাৰ জয়গুৰু শংকৰ প্ৰতিনিধি শিবিৰ আৰু সেৱা বাহিনী শিবিৰ নিৰ্মাণ আৰু কি পৰিচালনা উপসভাপতি এইডোখৰত দেখিবলৈ পাইছে। আৰু এতিয়া ভিতৰলৈ এইফালে আহক মই দেখাই দিছোঁ। আৰু এইফালে দেখিবলৈ পাইছে আপোনাৰ কাছাৰ আৰু মাইবং জিলা শাখা 1 নম্বৰ এনেকৈ ইয়াতে চাগে সম্ভৱ ইয়াতে থাকিব দিছে। দেখিবলৈ পাইছে এয়া ভিতৰলৈ অকণমান দেখাবলৈ গৈছে। আৰু এইখিনিতে মই আপোনালোকক এটা অনুৰোধ কৰি থওঁ, আপোনালোকে ইয়াত আঁঠুৱা আপোনালোকে দূৰ দূৰণিৰ প্ৰতিখন জিলাৰ পৰা আহিব আৰু জিলাসকলৰ মানুহসকলে আহিব, তেখেতসকলে আঁঠুৱা লৈ আহিব লগত, কাৰণ বহুত মহ হ'ব বুলি মই ইয়াত মহ ওলাইছে বুলি খবৰ পাইছোঁ। আৰু আপোনালোকে পাৰিলে আঁঠুৱা লৈ আহিব। আৰু এতিয়া আমি 2 নম্বৰ হেৰিলৈ যাম, শদিয়া জিলা শাখা। এই দেখিবলৈ পাইছে আপোনাৰ শদিয়া। ভিতৰলৈ আহক। ইয়াত আপোনাৰ প্ৰতিখন জিলাৰ মানুহক থকাৰ ব্যৱস্থা কৰি দিছে, ভক্তসকলৰ থাকিবৰ বাবে ইমান ধুনীয়াকৈ দেখিবলৈ পাইছে। এইফালে দেখিবলৈ পাইছে তিনিচুকীয়া শাখা, তিনিচুকীয়া জিলাৰ শিবিৰ হয় এইটো। ইয়াতে তিনিচুকীয়া 4 নম্বৰ তিনিচুকীয়াৰ পৰা অহা মানুহসকল ইয়াতে থাকিবলৈ দিছে। আপোনালোকে 4 নম্বৰ মোৰ যোনটো ফেচবুক পেজত যদি চাই আছে প্লিজ ফ'ল' কৰি দিব। আৰু আপোনালোকে মোৰ এই দেখিবলৈ পাব ইয়াতে তিনিচুকীয়া 4 নম্বৰ, আপোনালোকে 4 নম্বৰটো বিচাৰি আহিলে পাই যাব তিনিচুকীয়া জিলা মানুহ যদি আহিছে ইয়ালৈ। আৰু এইফালে আহক, ইমান ধুনীয়াকৈ দেখিছে 5 নম্বৰ দেখিবলৈ পাইছে। 5 নম্বৰ শিবিৰ এইটো 5 নম্বৰটো তিনিচুকীয়া জিলাৰ শাখাৰে হয়। এইফালে 6 নম্বৰ আছে, 6 নম্বৰো তিনিচুকীয়াই হয়। দেখিবলৈ পাইছে তিনিচুকীয়াৰ পৰা বহুত যথেষ্ট মানুহ আহিব। 6 নম্বৰ তিনিচুকীয়া। এইটো 7 নম্বৰ, 7 নম্বৰ ডিব্ৰুগড়, 7 নম্বৰ ডিব্ৰুগড় আছে এয়া। 8 নম্বৰো ডিব্ৰুগড়। এতিয়ালৈকে আহি পোৱাহি নাই, কাইলৈৰ পৰা আহি পাবহি। এয়া 9 নম্বৰ ডিব্ৰুগড়। 10 নম্বৰ হৈছে চৰাইদেউ। দেখিবলৈ পাইছে আপোনাৰ 10 নম্বৰ চৰাইদেউ। এয়া মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে এইখিনি হৈছে আপোনাৰ শিবিৰ। প্ৰতিখন জিলাৰ মানুহ আহি ইয়াতে থাকিব। আৰু ইয়াত আপোনাৰ ইমান ধুনীয়াকৈ আপোনাৰ সকলো সা সুবিধা আপোনাৰ দিয়া হৈছে, আপুনি দেখিবলৈ পাইছে। আৰু মই এতিয়া মাঘেৰিটা শিবিৰ ভিতৰলৈ সোমাই যাম। মাঘেৰিটাৰ পৰা মানুহ আহিছে, তেওঁলোকৰ পৰা অকণমান মতামত জানিবলৈ চেষ্টা কৰিম। আহক ভিতৰলৈ সোমাই গৈছে। দেই কৃষ্ণ, আপোনালোকে ক'ৰ পৰা আহিছে? আমি মাঘেৰিটাৰ পৰা আহিছোঁ। অসমবাসী ৰাইজক কি ক'ব আপোনাৰ যোৰহাটলৈ আহি? ইমান ভাল লাগিছে আৰু অসমবাসী ৰাইজৰ এইটো আৰু হেৰি অনুষ্ঠানটা কেনেকুৱা ধুনীয়া এইটো অসমীয়াৰ এটা একদম স্বাভিমানত লাগিছে। যুৱ সমাজৰ ইয়াত কাম কৰাৰ সুবিধা আছে, বিভিন্ন ধৰণৰ ইয়াত ছিষ্টেম আছে, সেৱা বাহিনী আছে, আইসকল আছে, বৃদ্ধ লোক আছে, বিভিন্ন ধৰণৰ কাম চলি আছে বোলে আৰু কৰি আছে তেনেকুৱা ধৰণৰ। আৰু 4 দিনীয়া কাৰ্যসূচীত একদম সম্পূৰ্ণ ভালে আছে। আৰু আপোনাৰ ইয়াতে কিবা অসুবিধা ধৰক এতিয়ালৈকে বৰ্তমান একো হোৱা নাই। যে এতিয়া 9 তাৰিখলৈকে আছেতো, 8 তাৰিখতে এতিয়া কি অসুবিধা সুবিধা তেতিয়াহে গম পাম মানে সমস্তখিনি অহাৰ পাছত। ধৰক ইয়াত এতিয়া ধৰক আপোনাৰ যিসকল আহি পোৱাহি নাই তেখেতসকলক কিবা ধৰক এতিয়া কিবা এইটো বস্তু আঁঠুৱা চাঠুৱা কিবা লাগে ধৰক এনেকুৱা কিবা তেনেকুৱা চব চিষ্টেম লৈ আহে ন? এতিয়া বেৰা দি দিছে, আঁঠুৱা নিজৰ এইবিলাক পাৰা হ'লেই এইবিলাক সুবিধা দি নিজে নিজে লৈ আহিছে চব। ইয়াৰ পিছত আপোনাৰ আকৌ নেক্সট অধিৱেশন ক'ত হ'ব? কিবা এইটো তেজপুৰত হ'ব। তেজপুৰত হ'ব ন? তেজপুৰত হ'ব। ঠিক আছে। এই দেখিবলৈ পাইছে আপুনি ইমান ধুনীয়া পৰিৱেশ। আৰু এয়া
আৰু আপোনালোকে এই সুন্দৰ পৰিৱেশ মই আপোনালোকক যিমানখিনি পাৰোঁ দেখালোঁ। আপোনালোকে ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখিবলৈ পালে গোটেই পৰিৱেশটো মই যিমানখিনি পাৰোঁ আপোনালোকক মোক দেখাইছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি পেজত নতুনকৈ কোনোবাই চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক মই দেখুৱালোঁ। ইয়াত যথেষ্ট ভক্তপ্ৰাণ আহিছে, আপুনি দেখিবলৈ পাইছে মোৰ ভিডিঅ'ৰ যোগেদি। আৰু যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাইছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰি দিব। আৰু পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহোঁ, বাই বাই।